দে আৰ মষ্টলি ইলিটাৰেট হয় বিকজ তেওঁলোকৰ অলৰেডি আমি কৈছোঁ যে তেওঁলোক এগ্ৰিকালচাৰ বেছড হয় এণ্ড তেওঁলোকৰ অনলি চ'ৰ্চ অফ লিভিং ইজ এগ্ৰিকালচাৰ এণ্ড ফৰ ডেট তাহাঁতি বেছি আদাৰ এডুকেশ্যন বা আদাৰ যিবিলাক ইম্পৰ্টেণ্ট যিবিলাক এছপেক্ট আছে সেইবিলাক তাহাঁতি বেছি ইম্পৰ্টেঞ্চ দিব নোৱাৰে এণ্ড বিকজ সেইটো টাইমত সেইবিলাক ফেচিলিটিছো এভেইলেবল নাথাকে এণ্ড ফৰ ডেট ইলিটাৰেচি ইনকাম লেভেলো ল' থাকে এগ্ৰিকালচাৰবিলাক তুমি প্ৰডাকশ্যন কৰিলা কিন্তু এটা আল্টিমেট তোমাৰ এটা কি লাগিব এটা মাৰ্কেট প্লেচ লাগিব য'ত তুমি বিক্ৰী কৰিব পাৰিবা কিন্তু তেওঁলোকৰ সেইবিলাক থিংকিং নাথাকে তেওঁলোকে অকণমান কি কৰে ছাবচিষ্টেঞ্চ লেভেলৰ কাৰণেহে তাহাঁতি সেইটো এগ্ৰিকালচাৰটো কৰে তেওঁলোকে কৰে এণ্ড সেইটো নিজৰ ফেমিলিটোক খুৱায় আৰু সেইটোতে তেওঁলোকে ছাফিচিয়েণ্ট বুলি ভাবে ঠিক আছে এণ্ড সেইকাৰণে সেই ষ্টেজটোৱে কি কৰে চিলড্ৰেনছক বা বেছি জন্ম হোৱাটোক বেছিকৈ মানে প্ৰম'ট কৰে যাতে কি হ'ব মোৰ পিপল উইল বি লিড টু মোৰ লেবাৰ তো যিমানে ফেমিলিত চিলড্ৰেন বেছি হ'ব বা যিমানে জন্ম বেছি হ'ব সিমানে কি হ'ব মোৰ লেবাৰ হ'ব ফেমিলিটো তেওঁলোকে কি কৰিব পাৰিব এগ্ৰিকালচাৰটো তেওঁলোকে আৰু হেল্প কৰিব পাৰিব হয় নাই ফেমিলিটোৰ কাৰণে তো যিমানেই মানুহ বেছি হ'ব সিমানেই সেই ফেমিলিটোৰ কাৰণে বেছি ভাল হ'ব তেওঁলোকৰ এগ্ৰিকালচাৰ বা আদাৰ প্ৰডাকশ্যন কামবিলাকত তেওঁলোকৰ হেল্প কৰি দিবৰ কাৰণে তো সেইকাৰণে এই ষ্টেজটোত কি হয় মানুহবিলাকৰ পপুলেশ্যনবিলাক বহুত বেছি হয় বুলি এই থিয়ৰিটোৰ মতে কৈছে এণ্ড এবচেঞ্চ অফ মেডিকেল কেয়াৰটোৰ কাৰণে মেডিকেল কেয়াৰ এণ্ড আদাৰ মেডিকেল ফেচিলিটিজ আৰু কাৰণে কি হ'ব পাৰে হাই ডেথ ৰেট ঠিক আছে তো ইয়াতে জন্ম হৈছে ঠিক আছে চ' মানুহে যি কাৰণতে নহওক এই ষ্টেজটোত জন্ম হৈছে বাট ইয়াত মৃত্যুৰ হাৰো সেইমতে বাঢ়িছে কিয় বাঢ়িছে মানুহবিলাকৰ প্ৰপাৰ নলেজ নাই কি ফুড খালে ভাল কি খাব নালাগে বা বিভিন্ন ধৰণৰ হেল্থ ৰিলেটেড যিবিলাক ইছ্যুজ তেওঁলোকে ছুপাৰষ্টিচিয়াছৰ জৰিয়তে তেওঁলোকে কি কৰিব বিচাৰে তেওঁলোকে সেইটো কিয়ৰ কৰিব বিচাৰে হয় নাই যে তেওঁলোকৰ কিবা এটা যদি বেমাৰো হৈছে তেওঁলোকে বনদৰৱ বা আনাদাৰ বেলেগ মেথডছৰ জৰিয়তে তেওঁলোকে সেইটো মানুহবিলাকক ট্ৰিট কৰিব বিচাৰে যিটো কাৰণে কি হয় কিছুমান টাইমত কাম কৰে আৰু কিছুমান টাইমত নকৰে হয় নাই তো মষ্ট অফ দ্য টাইম এইটো দেখা যায় যে সেই প্ৰপাৰ মেডিকেল কেয়াৰ নথকাৰ কাৰণে বহুত মানুহ মৃত্যুৰ মুখত পৰিব পাৰে চ' আল্টিমেটলি দিছ ষ্টেজ শ্ব'জ দেট দি মোৰ পপুলেশ্যন and more death rate ultimately no growth of population okay so the next slide is the second stage that is the transitional stage so in this stage it shows that backwardness stage of society is moving towards transitional stage মানে ইয়াৰ পৰাই society-টো এতিয়া চেঞ্জ হ'ব এটা ষ্টেজতেতো নাথাকে যে আমি কৈছোঁ যে ছ'চাইটি তিনিটা স্তৰত চেঞ্জ হয় বা প্ৰগ্ৰেছ হয় বা তিনিটা স্তৰ পাৰ কৰে বুলি ক'ব পাৰা তোমালোকৰ ওপৰত কথা ঠিক আছে চ' ইন দিছ ছেকেণ্ড ষ্টেজ অৰ ইউ কেন চে দি ট্ৰানজিশ্যনেল ষ্টেজ ইট শ্ব'জ ডেট the society is improving or society is progressing from the backwardness to the a little bit more advanced society okay not fully advanced but a bit more than the earlier stage so and এই ষ্টেজটোত আমি কি দেখিবলৈ পাওঁ হেল্থ কেয়াৰ ফেচিলিটিজ এগ্ৰিকালচাৰেল বেছড যোনবিলাক প্ৰডাকশ্যন আছে সেইবিলাক ইনক্ৰিজ হ'ব ইণ্ডাষ্ট্ৰিয়েল প্ৰডাক্টিভিটি ইনক্ৰিজ হ'ব ট্ৰেন্সপৰ্টেশ্যন ডেভেলপমেণ্ট হ'ব হয় নাই তো কি হৈছে যেতিয়া লাহে লাহে এগ্ৰিকালচাৰ মানুহে কৰি আছিলে বেকৱাৰ্ডত তাৰপিছত লাহে লাহে তেওঁলোকৰ প্ৰডাকশ্যন ইনক্ৰিজ হ'ব সেইবিলাক প্ৰডাকশ্যন ইনক্ৰিজ হোৱাৰ লগে লগে বেলেগত বিক্ৰী কৰাৰ লগে লগে তেওঁলোকৰ ইনকাম বাঢ়িব যেতিয়া তেওঁলোকে টাউনৰ বা চিটিৰ লগত তেওঁলোকে কানেকশ্যনত আহিব বহুত মানুহ ইণ্ডাষ্ট্ৰিয়েল কামতো তেওঁলোকে ইনভলভ হৈ যাব হয় নাই তাৰপিছত ট্ৰেন্সপৰ্টেশ্যনটো ডেভেলপমেণ্ট হ'বই ঠিক আছে প্ৰডাকশ্যন ইনক্ৰিজ হোৱাৰ লগে লগে কানেক্টিভিটি ইনক্ৰিজ হ'ব এণ্ড হেল্থ কেয়াৰ এণ্ড মেডিকেল ফেচিলিটিজবিলাকো তাৰ লগে লগে ইনক্ৰিজ হ'ব হয় নাই তো ছ'চাইটিটো যিমানেই পপুলেশ্যন বাঢ়িব সিমানেই লাহে লাহে মানুহবিলাকৰ থিংকিং নলেজে মানুহক কি কৰিব এটা ভাল প্ৰগ্ৰেছিভ ষ্টেজলৈ মানুহবিলাকক লৈ যাব হয় নাই এণ্ড তাতে কি হ'ব পাৰে এই ষ্টেজটোত দেখাইছে যে ল' ডেথ ৰেট কিয় বিকজ অফ দি প্ৰেজেঞ্চ অফ দি গুড হেল্থ কেয়াৰ ফেচিলিটিজ হয় নাই ইয়াত গুড হেল্থ কেয়াৰ ফেচিলিটিজ আছে কাৰণে এই ষ্টেজটোত মানুহবিলাকৰ মৃত্যু খুব কম হ'ব বাট হাই বাৰ্থ ৰেটটো ইয়াতে হাই বাৰ্থ ৰেটটো ইয়াতে কেলে হাই বিকজ আমি অলৰেডি কৈছোঁ যে দিছ ইজ এ ট্ৰানজিশ্যনেল ষ্টেজ দিছ ইজ নট এ ফুল্লি এডভান্স ষ্টেজ তুমি প্ৰিমেটিভ ষ্টেজটোৰ পৰা তুমি নেক্সট ষ্টেজলৈ গৈছা অ'কে বাট তোমাৰ কিছুমান যোনবিলাক কাষ্টমছ আছে তোমাৰ যোনবিলাক ৰিচুৱেলছ আছিলে কিছুমান ছ'চিয়েল টেবিউজ আছিলে সেইবিলাক ইৰেজ হ'বলৈ অলপমান টাইম লাগে ফটকৈ এখন ছ'চাইটি মানে এনেকুৱা ভিজিবল চেঞ্জ নেদেখা যে কালি এইটো ছ'চাইটিত মানুহ এগ্ৰিকালচাৰ কৰি আছিলে আজি অল অফ এ ছাডেন মানে মানুহবিলাক এডভান্স হৈ গ'ল এণ্ড নেক্সট ষ্টেজত পূৰা আৰু ফুল্লি মানে আল্ট্ৰা মডাৰ্ণ হৈ গ'ল এনেকৈ জাম্প নকৰে মানে এটা প্ৰগ্ৰেছিভ ৱেত যায়
ঠিক আছে। তো এইটো ষ্টেজত আমি এইটো দেখিম যে বাৰ্থ ৰেটটো হাই থাকিব। কিয় হাই থাকিব? কাৰণ তোমাৰ যিবিলাক প্ৰিমিটিভ ষ্টেজত তোমাৰ যিবিলাক ডগমাছ আছিলে, যিবিলাক তোমাৰ ৰিলিজিয়াছ যোনবিলাক বিলিফছ আছিলে যে ল'ৰা জন্ম হ'ব লাগে এটা ফেমিলিত, যদি বাচ্ছা নাথাকে তো দে উইল বি কনচিডাৰ্ড এট কাৰ্ছ, বা তেনেকুৱা ছ'চাইটিত ভালকৈ মানুহে নাচায়। তো সেইবিলাক ফেমিলি প্লেনিংবিলাক ইয়াত ইমানো ভালকৈ ইম্প্ৰুভ নাই হোৱা। ঠিক আছে। মানুহে এইটো ষ্টেজত এতিয়াও প্ৰিফাৰ মানে কৰে যে জন্ম হোৱাটো মানে ল'ৰা ছোৱালী। ঠিক আছে, মানে বেছিকৈ মানে কিমান হাৰত সেইটো তাত ইয়াত থিয়ৰি মেনশ্যন কৰা নাই, জাষ্ট কৈছে যে পপুলেশ্যনটো ইয়াতে হাই থাকিব। চ' দিছ ষ্টেজ শ্ব'জ দি ল' ডেথ ৰেট বাট হাই বাৰ্থ ৰেট। জন্মও হৈছে, মৃত্যু হৈছে। চ' এটা বেলেঞ্চ ৰেট আছে। ঠিক আছে। তো মানুহৰ ইয়াত জন্মও হৈছে প্লাছ মৃত্যুও হৈছে, হুইচ উইল লিড টু গ্ৰ'থ অফ পপুলেশ্যন। হ'বনে? তো আমি কৈছোঁ যে মানুহ জন্মও হৈ আছে, মৃত্যুও হৈ আছে। তো এটা বেলেঞ্চ এটা হৈ আছে আমাৰ ছ'চাইটিত, হয়নে? ত' দিছ উইল লিড টু দি গ্ৰ'থ অফ পপুলেশ্যন। পপুলেশ্যন ইয়াতে গ্ৰ'থ হৈছে। ঠিক আছে। এণ্ড একৰ্ডিং টু দিছ থিয়ৰী পপুলেশ্যন গ্ৰ'থ ইজ আল্টিমেটলি লিডছ টু দি ইকনমিক গ্ৰ'থ। অ'কে। চ' সেইকাৰণে এই ষ্টেজটোক আমি এটা বেষ্ট ষ্টেজ বুলি কৈছে, বিকজ এই ষ্টেজটোতে মানুহৰ প্ৰডাকশ্যনো ইনক্ৰিজ হৈছে, মানুহৰ হেল্থ কেয়াৰ ফেচিলিটিজো ইম্প্ৰুভ হৈছে, ডেথ ৰেটো ইয়াতে ল' হৈছে, এণ্ড বাৰ্থ ৰেটো হাই আছে। মানে পপুলেশ্যন আছে যোনে লেবাৰ কৰিব পাৰিব, যোনে লেবাৰ কৰিবৰ কাৰণে কৰিলেহে কি হ'ব, আমাৰ ইকনমিকটো ডেভেলপ হ'ব, হয় নাই? যদি পপুলেশ্যনে নাথাকে, যদি লেবাৰে ফ'ৰ্চে নাথাকে, তেনেহ'লে ইকনমিটো কেনেকৈ ডেভেলপ হ'ব? ডেভেলপ হ'ব নোৱাৰে। চ' সেইকাৰণে কি হৈছে যে এই ষ্টেজটো বেষ্ট ষ্টেজ বুলি কৈছে একৰ্ডিং টু দিছ থিয়ৰী অফ ডেম'গ্ৰাফিক ট্ৰানজিশ্যন। এণ্ড যোনটো আমাৰ লাষ্ট ষ্টেজ হয়, সেই লাষ্ট ষ্টেজটো হৈছে দি থাৰ্ড ষ্টেজ। থাৰ্ড ষ্টেজ ইজ কনচিডাৰ্ড এজ দি এডভান্স ষ্টেজ। এডভান্স ষ্টেজ কিয়? বিকজ এই ষ্টেজটোত কি হৈছে যে আমি চাই আছোঁ যে প্ৰিমিটিভৰ পৰা আমি আহিলোঁ লাহে লাহে ট্ৰানজিশ্যন ষ্টেজৰ পৰা আমি লাহে লাহে এডভান্স ষ্টেজলৈ আহিছোঁ। এডভান্স ষ্টেজ নামটো এডভান্স নহয় জানো? ত' এডভান্স ষ্টেজটোত কি হ'ব, ইয়াত আগতকৈ ইয়াত আৰু ভাল হেল্থ ফেচিলিটিজ পাম, আৰু হেল্থ কেয়াৰ ফেচিলিটিজ ইম্প্ৰুভ হ'ব, মানুহবিলাক ইয়াত বেছি এৱেৰ হ'ব যে পপুলেশ্যন ইনক্ৰিজ হ'লে কিমান কনচিকুৱেঞ্চেছ আহিব পাৰে। তাৰপিছত ইয়াত কি হ'ব, মানুহবিলাক যিমানেই এডভান্স হ'ব সিমানে পুৰণা যোনবিলাক ৰিলিজিয়াছ বিলিভছ আছিলে, যিবিলাক কাষ্টমছ আছিলে, সেইবিলাক নাইকিয়া হ'ব, হয়নে? তো সেইবিলাক ইয়াত লাহে লাহে কমিব, প্লাছ লিটাৰেচি যোনবিলাক ৰেট হ'ব সেইবিলাক বাঢ়িব। মানুহ লাহে লাহে ৰুৰেল এৰিয়াৰ পৰা টাউন এৰিয়ালৈ মুভ কৰিব, টাউনত যাব, ভাল এডুকেশ্যন ল'ব, ভাল নলেজ ল'ব। ঠিক আছে। তাৰপিছত এডভান্স হেল্থ কেয়াৰ মেডিকেল ফেচিলিটিজটোতো আছেই, হয়নে? চ' কি হৈছে, এইটো এটা পূৰা ট'টেলি এটা এডভান্স ষ্টেজক দেখুৱাইছে, যোনটোত মানুহৰ এটা ভাল এটা লাইফষ্টাইল, ভাল ষ্টেণ্ডাৰ্ডছ অফ লিভিংটোক বুজাইছে। এণ্ড দিছ থাৰ্ড ষ্টেজ দি বাৰ্থ ৰেট ইজ ল'। হেল্থ কেয়াৰ ফেচিলিটিজ আছে, তুমি কি খাব লাগে, কি নাখাব লাগে, ক'ত কি খালে নিউট্ৰিশ্যন পাবা, তুমি ফুল্লি এৱেৰ হয়। এণ্ড সেইটোৱে কি কৰিব, তোমাক বাৰ্থ ৰেটো ল' কৰাব, হয় নাই? যে মানুহে জানি বুজি কেলৈ হেৰি কৰিব, পপুলেশ্যন ইনক্ৰিজ কৰিব নকৰে। তো ল' বাৰ্থ ৰেট এণ্ড ল' ডেথ ৰেট ইজ বিকজ অফ দি হেল্থ কেয়াৰ ফেচিলিটিজ, হয় নাই? হেল্থ কেয়াৰ ফেচিলিটিজ আছে, এণ্ড কিবা এটা বেমাৰ হ'লে মানুহে মেডিচিন আছে, তাৰ কাৰণে ট্ৰিটমেণ্ট আছে, হয় নাই? কিমান ডাঙৰ বেমাৰ হ'লেও মানুহৰ সেই ট্ৰিটমেণ্ট আছে, সেই ট্ৰিটমেণ্টবিলাকে কি কৰে, মানুহৰ ডেথ ৰেটটো ল' কৰে, হয় নে? চ' আল্টিমেটলি দিছ ষ্টেজ শ্ব'জ that the low birth rate as well as low death rate, and low birth rate plus low death rate will ultimately lead to the no growth of population. Population growth নাই হোৱা, মানুহ জন্মই হোৱা নাই, হয় নাই? এণ্ড ইভেন প্লাছ যোনখিনি আছে সেইখিনিয়ে আছে, ইভেন মৃত্যুও হোৱা নাই। বুজি পাইছানে? চ' ডেট ইজ ৱাই দিছ second stage is considered as the best stage, because here birth rate is also there as well as the low death rate. ইয়াত জন্ম হাৰো আছে প্লাছ মৃত্যু হাৰো আছে। আল্টিমেটলি কি হৈছে, এটা পপুলেশ্যনটো এটা বেলেঞ্চ ৰেট আছে, হয়নে? তো সেইটো কাৰণে কি কৈছে, একৰ্ডিং টু দিছ থিয়ৰী অফ ডেম'গ্ৰাফিক ট্ৰানজিশ্যন, দিছ ট্ৰানজিশ্যনেল ষ্টেজ অৰ দিছ ছেকেণ্ড ষ্টেজ ইজ কনচিডাৰ্ড এজ দি বেষ্ট ষ্টেজ, বিকজ ইন দিছ ষ্টেজ দি ইকনমিক গ্ৰ'থ ইজ not very high, this economic growth is high, the labor force is there, people have their standards of living, they also have the good medical and healthcare facilities, but because of some religious dogmas and because of some religious like taboos for which the population is increasing, which is very good for the labor force, that is why this second stage is considered as the best stage. এণ্ড আমি যদি অকণমান বেছিকৈ জানিব বিচাৰোঁ, দেন ইয়াতে আমি গম পাম যে প্ৰিমিটিভ ষ্টেজ, ছেকেণ্ড ষ্টেজ এণ্ড থাৰ্ড ষ্টেজটো ন। তো প্ৰিমিটিভ ষ্টেজটোৰ কথা আমি ক'লে গম পাম যে কিছুমান আফ্ৰিকান যোনবিলাক ষ্টেটছ আছে, সেই আফ্ৰিকান ষ্টেটবিলাকত কি হয়, এতিয়াও বহুত মানুহ সেই প্ৰিমিটিভ ষ্টেজটোতে আছে। তেওঁলোকে এতিয়াও এগ্ৰিকালচাৰ তেওঁলোকে কৰে, এতিয়াও তেওঁলোকে
এডভান্স মেডিকেল বা ফেচিলিটিছবিলাকত ৰিলাই কৰাতকৈ তেওঁলোকে সেই পুৰণা যোনবিলাক মেডিচিন সেইবিলাক ট্ৰিটমেণ্টৰ ৱে আছে সেইবিলাকৰ ওপৰত তেওঁলোকে বেছি ৰিলাই কৰে লিটাৰেচি ৰেটো ইমান হাই নহয় তো এতিয়াও সেই তেনেকুৱা ধৰা আফ্ৰিকান ষ্টেটছবিলাকত এতিয়াও সেই প্ৰিমিটিভ ষ্টেজটোতে আছে এণ্ড ছেকেণ্ড ষ্টেজটোৰ কথা আমি ক'লে গম পাম যে আমাৰ যিবিলাক ডেভেলপিং কাণ্ট্ৰি আছে ন ডেভেলপড নহয় বা আণ্ডাৰ ডেভেলপডো নহয় ডেভেলপিং দে আৰ ইন দ্য প্ৰচেছ অফ ডেভেলপমেণ্ট তো সেই ষ্টেজটো ডেভেলপিং বুলি কয় তাৰমানে এডভান্সটো হোৱা নাই তেওঁলোকে প্ৰিমিটিভো নহয় তো মাজত যোনটো আছে যে এডভান্স হ'লে তেওঁলোকে মুভ কৰি আছে গৈ আছে সেই ষ্টেজটো কি কয় ডেভেলপিং ষ্টেজ এণ্ড সেই ষ্টেজটোকে কি হৈছে সেই ছেকেণ্ড ষ্টেজটো ইয়াৰ কেৰেক্টাৰিষ্টিক্সখিনি আমি ডেভেলপিং ষ্টেজত পাওঁ বিকজ এই ডেভেলপিং ষ্টেজবিলাকত কি হৈছে প্ৰডাকশ্যনো ইনক্ৰিজ আছে প্লাছ ডেথ ৰেটবিলাকো কমিছে বিকজ অফ দি প্ৰপাৰ মেডিকেল ফেচিলিটিজ এণ্ড কি হৈছে বাৰ্থ ৰেটটো হাই আছে হয় নাই যোনটো আমি অলৰেডি গম পালোঁ এণ্ড থাৰ্ড ষ্টেজৰ যদি কথা কওঁ তেতিয়া আমি এক্সাম্পল ল'ব পাৰোঁ যে ইউৰোপিয়ান যোনবিলাক কাণ্ট্ৰিজ আছে ৰাছিয়া হওক UK হওক জাৰ্মানী হওক তো এইবিলাক কি হৈছে তাতে কি হয় এতিয়া তেওঁলোকে সেই থাৰ্ড ষ্টেজত আছে মানে এডভান্স ষ্টেজ তেওঁলোকৰ এতিয়া মানে তেওঁলোকে দে আৰ ফুল্লি এৱেৰ অফ দি কনচিকুৱেঞ্চেছ অফ দি পপুলেশ্যন গ্ৰ'থ এণ্ড সেইকাৰণে কি হয় তাত তেওঁলোকৰ এই যোনবিলাক ডেথ ৰেটো আছে ডেথ ৰেটো ল' প্লাছ বাৰ্থ ৰেটো ল' তো সেইকাৰণে এইকেইটা আমি জাষ্ট এনে এক্সাম্পল তোমালোকৰ থিয়ৰিত ইউ ডণ্ট হেভ টু মেনশ্যন দিছ অল দিছ জাষ্ট তোমালোকৰ এইটো গম পাব লাগে যে কনচেপচুৱেলি ক্লিয়াৰ থাকিব লাগে যে বস্তুটো ক'ৰ পৰা কেনেকৈ হ'লগৈ ন অল অফ এ ছাডেন যদি কৈছোঁ প্ৰিমিটিভ ষ্টেজ টু ছেকেণ্ড ষ্টেজ টু থাৰ্ড ষ্টেজ এইকেইটা থিয়ৰিৰ পৰা তোমালোকক গ'লা কেনেকৈ সেইটো জনাটো বেছি ইম্পৰ্টেণ্ট যেতিয়া কনচেপচুৱেলি ক্লিয়াৰ থাকিবা তো এক্সামত নিজে লিখিব পাৰিবা এণ্ড তোমালোকৰ যোনটো থিয়ৰি আছে ন তোমালোকৰ এইবিলাক মেনশ্যন কৰিব নালাগে ইউ ডণ্ট হেভ টু মেনশ্যন এবাউট দিছ কেৰেক্টাৰিষ্টিক্স বেকৱাৰ্ডনেছ ইলিটাৰেচি ল' ইনকাম এইবিলাক জাষ্ট কনচেপচুৱেলি ক্লিয়াৰ কৰিবৰ কাৰণে মই দিছোঁ ঠিক আছে চ' তোমাল মেইন থিয়ৰিটো তোমালোকে মেনশ্যন কৰিব লাগে দ্য পপুলেশ্যন ইজ লিডছ টু দি ইকনমিক গ্ৰ'থ এণ্ড দিছ থিয়ৰি মেনশ্যন 3 ডিফাৰেণ্ট ষ্টেজেছ অফ পপুলেশ্যন গ্ৰ'থ দেট ইজ প্ৰিমেটিভ ষ্টেজ ছেকেণ্ড ষ্টেজ এণ্ড থাৰ্ড ষ্টেজ এণ্ড দিছ ষ্টেজ শ্ব'জ আমি দেখালোঁ যে ক'ত কেনেকৈ বাৰ্থ ৰেট এণ্ড ডেথ ৰেট হাই হয় এণ্ড লাষ্টত তোমালোকে এইটো মেনশ্যন কৰা আছে যে পপুলেশ্যন এক্সপ্ল'জন কেনেকৈ হয় পপুলেশ্যন এক্সপ্ল'জন হয় বিকজ অফ দি ডেথ ৰেটৰ কাৰণে ডেথ ৰেটটো যেতিয়া ডিক্লাইন হ'ব বা মৃত্যুৰ হাৰ যেতিয়া কমে তেতিয়া কি হয় মানুহৰ এই পপুলেশ্যন এক্সপ্ল'জন হয় বুলি কৈছে আৰু ডেথ ৰেটটো কিয় ডিক্লাইন হ'ব ডেথ ৰেট ডিক্লাইন হয় বিকজ অফ দি এডভান্স হেল্থ কেয়াৰ ফেচিলিটিজ ডিজিজ কণ্ট্ৰল পাব্লিক হেল্থ কেয়াৰ বেটাৰ নিউট্ৰিশ্যন এইবিলাক ৰিজনছৰ কাৰণে কি হয় এই ডেথ ৰেটটো ল' হয় তোমালোকৰ যোনটো নোট দিয়া আছে সেইটো চাবা তাতে এইবিলাক চব মেনশ্যন কৰা আছে অ'কে আই হোপ ইউ উইল আণ্ডাৰষ্টেণ্ড দিছ থিয়ৰি থেংক ইউ